Hey guys, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি মাল্টিপল পোষ্টত এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ পোষ্ট আহিছে গাঁও প্ৰধানৰ কাৰণে যদি আপুনি মিনিমাম ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু আপুনি ভাবি আছে বিশ্বনাথ ডিষ্ট্ৰিক্টত আপুনি যে গাঁও প্ৰধানত আপুনি নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব তেনে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি আপুনি এইটো চেক কৰিব পাৰিব আৰু এইটো নটিফিকেশ্যন ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি অৰ্গেনাইজেশ্যন অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ বিশ্বনাথৰ পৰা আহিছে নটিফিকেশ্যনটো পোষ্ট নেম দি আছে আপুনি গাঁও প্ৰধান য'ত ভিলেজ পোষ্টত এপ্লাই কৰিব পাৰিব টোটেল ভেকেঞ্চি দি আছে আপুনি 32 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু জব যেটো টাইপ দি আছে এটো আসাম গভৰ্ণমেণ্ট জব হ'ব জব লোকেশনটো দি আছে আপোনাৰ বিশ্বনাথ ডিস্ট্ৰিক্ট আসামতে হ'ব আপোনাৰ জব লোকেশনটো এপ্লিকেশন যেটো মোড দি আছে এটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোতে আপুনি অফলাইনত এপ্লাই কৰিব লাগিব মান্থলি যেটো স্যালাৰি দি আছে আপুনি 14000 পাৰ মান্থ ৰিসিভ কৰিব আৰু এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি এৰে পেমেন্ট কৰিব নালাগে উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব এটা আপোনাৰ কোনো ধৰণৰ এপ্লিকেশন বাবদ কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে ভেকেন্সি ডিটেইলছখিনি চাব য'ত আপোনাৰ গাঁও প্ৰধান পোষ্টত এপ্লাই কৰিব পাৰিব আৰু 32 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ফলো কৰিব লাগিব বিচাৰিছে যদি আপুনি ক্লাছ 10 মানে SSLC টো কমপ্লিট কৰিছে বা তেনেকুৱা ইকুইভেলেন্ট কোনো ধৰণৰ এক্সামিনেশ্যন আপুনি কোৰ্স কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ বৰ্ডৰ ইনষ্টিটিউচনৰ পৰা দেন আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব এজ লিমিট আপুনি ফলো কৰিব লাগিব মেক্সিমাম যেটো এজ দি আছে যদি আপোনাৰ 30 ইয়াৰ্স হৈছে আপোনাৰ মেক্সিমাম আপুনি বা তাতকে এবভ আছে মিনিমাম আপোনাৰ 30 ইয়াৰ্স বা তাতকে এবভ যদি থাকে আপোনাৰ 35 40 তেনেকুৱা যদি থাকে দেন আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব HSLC যেটো এডমিট কাৰ্ড আছে বা আপোনাৰ তাত যদি বাৰ্থ সাৰ্টিফিকেট আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ এজটো ক্যালকুলেশন কৰা হ'ব লগতে আপুনি এপ্লাই কৰোতে কিছুমান কন্ডিশন আছে আপুনি এইখিনি কন্ডিশন ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব তেতিয়াহ'লে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব যেটো ভিলেজৰ পৰা আপুনি এপ্লাই কৰি আছে লগতে আপোনাৰ গুড মৰেল ক্যাৰেক্টাৰ থাকিব লাগিব লগতে আপোনাৰ ফিজিক্যাল এণ্ড মেন্টেলি আপুনি তেনেকুৱা পাৰফৰ্ম কৰিব লাগিব অফিচিয়েল যিখিনি ডিউটি আছে আৰু আপোনাৰ মানে কোনো ধৰণৰ তেনেকুৱা ক্ৰিমিনেল কেছ থাকিব নালাগে যদি আপোনাৰ তাত কোনো ধৰণৰ তেনেকুৱা ক্ৰিমিনেল কেছ আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব লগতে আপোনাৰ গুড নলেজ থাকিব লাগিব যেটো লোকেল এৰিয়া থাকে তাৰে যেটো লেণ্ড ৰেকৰ্ড বা কাস্টম যিখিনি থাকে ভিলেজ এডমিনিষ্ট্ৰেচনৰ লগত আপোনাৰ তেনেকুৱা গুড কমিউনিকেশ্যন স্কিল থাকিলেহে আপুনি এটা এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেছত আপুনি যেতিয়া এপ্লাই কৰিব আপোনাৰ এপ্লিকেশনটো ভেৰিফিকেশন কৰা হ'ব নেক্সট আপুনি পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু ফাইনাল সিলেকশন যেটো হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া সুইটেবল ওভাৰঅল যিখিনি পাৰফৰমেন্স আছে আপোনাৰ ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব যিখিনি ক্যান্ডিডেট শৰ্টলিস্টেড হ'ব সেইখিনি ক্যান্ডিডেটক কেৱল ওয়াকিং ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু তাতে আপুনি ইন্টাৰভিউ ফেচ কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটছখিনি চাই ল'ব নটিফিকেশনটো ৰিলিজ কৰিছে 25 জুন 2026 আৰু আপোনাৰ এপ্লাইটো ষ্টাৰ্ট হৈছে 25 জুন 2026 পৰা লাষ্ট এপ্লাই কৰিব পাৰিব 27 জুলাই 2026 আপুনি 4 PM লৈ কিনে লাষ্ট আপুনি সাবমিট কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় আৰু আপুনি ভাবি আছে এপ্লাই কৰিব তো যেটো লাষ্ট ডেট দি আছে তাৰ আগতে পাৰিলে আপুনি এপ্লাই কৰি ল'ব এতিয়া চাব কেনেকৈ এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি এপ্লিকেশন ফৰ্মটো অফিচিয়েল যেটো নটিফিকেশন আছে তাৰ পৰা ডাউনলোড কৰি ল'ব কেয়াৰফুলি আপুনি এইটো ফিলআপ কৰিব যিখিনি ডিটেইলছ তাতে ফিলআপ কৰিব লাগে নেক্সট আপুনি ইয়াৰ লগত এটাচ কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্ট যিখিনি ডকুমেন্টছ তাতে বিচাৰিছে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে তেনেকুৱা এক্সপিৰিয়েন্স সাৰ্টিফিকেট থাকে ৰেসিডেন্ট প্ৰুফ হিচাপত আপুনি এইখিনি সাবমিট কৰিব লাগিব এজ প্ৰুফৰ কাৰণে আপুনি তাতে ডকুমেন্টছ খিনি এটাচ কৰি দিব লাগিব লগতে আপোনাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰো আপলোড কৰি দিব আৰু তাতে আপুনি ভ্যালিড মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো আপুনি তাতে মেনশন কৰিব অফিচিয়েল যেটো ওয়েবসাইট আছে বা তেনেকুৱা আপোনাৰ কল লেটাৰ মানে আপোনাৰ যেতিয়া ইন্টাৰভিউ হ'ব তেতিয়া আপোনাক ইনফৰ্ম কৰিব পাৰে সেইকাৰণে আপুনি ভ্যালিড যিখিনি ডিটেইলছ আছে তাতে ইউজ কৰিব নেক্সট আপোনাৰ যিখিনি ডকুমেন্টছ আছে সেইখিনি এটাচ কৰি কিনে এনভলভমেন্টত লৈ কিনে যেটো গাঁও প্ৰধান পোষ্টত এপ্লাই কৰি আছে সেইখিনি ডকুমেন্টছ আপুনি এটা এনভলভমেন্টত ভৰাই কিনে অফিচ অফ দা ডিস্ট্ৰিক্ট কমিশনাৰ যেটো বিশ্বনাথ দি আছে এইটো লোকেশনত আপুনি যাই কিনে সাবমিট কৰিব লাগিব
আৰু ইনশিওৰ কৰিব যেটো লাষ্ট ডেট দি আছে তাৰ আগতে আপোনাৰ এপ্লিকেশনটো আপুনি তাতে সাবমিট কৰিব যদি আপোনাৰ এপ্লিকেশনটো যেটো লাষ্ট ডেট আছে তাৰ পিছত আপোনাৰ সাবমিট কৰে যেটো আপোনাৰ এপ্লিকেশন হয়তো ৰিজেক্ট কৰা হ'ব লগতে আপুনি যদি আপোনাৰ কিবা ইনফৰমেশন মিসিং মানে আপুনি কোনো ধৰণৰ ইনফৰমেশন মিসিং মানে আপুনি তাতে ফিল আপ কৰা নাই বা তাতে আপুনি কোনো ধৰণৰ মানে ইনকাৰেক্ট ডিটেইলছ ইনক্লুড কৰাই দিছে তেনে আপোনাৰ যেখিনি ডিটেইলছ আছে বা আপোনাৰ যেটো এপ্লিকেশন হয় এটো ৰিজেক্ট কৰা হ'ব যদি এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব জব এলাৰ্ট এছকে টিমৰ পৰা আপুনি উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো